हेलो बंधुসকল मैं तपन गोला तपन गोला ब्लॉगत आपको स्वागतम करिछु। আজি আপোনালোকক মই কথা পাতিম যে অসমৰ পৰা যিসকল ল'ৰা ছোৱালীয়ে ইয়াত আহি কাম তামিলনাডু ৰাজ্যত কাম কৰে সেইসকল ল'ৰা ছোৱালীয়ে কিমান সুখত বা কিমান দুখত কাম কৰে বা হোষ্টেলবিলাক কেনেকুৱা হয়, হোষ্টেলৰ সা সুবিধাবিলাক কেনেকুৱা, লগতে ইয়াৰ যে পৰিৱেশবিলাক কেনেকুৱা, ইয়াৰ জনবসতি ঘন হেৰেঙা সকলো কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে অলপো দেৰি নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে যে পাছফালে দেখিছে এখন নদী, এইখন আচলতে কাবেৰী নদীৰ লগত জইন হোৱা এক কৃত্ৰিম বান্ধ, যাক নেকি চৰকাৰে এনেকুৱা এটা প্ৰকল্প আৰম্ভ কৰিছে যি প্ৰকল্পৰ সহায়ত গাঁৱৰ মানুহৰ কাৰণে বহুত সুবিধা হয়। আচলতে কাবেৰী নদীৰ লগত জইন কৰি দিছে আৰু কৃত্ৰিমভাৱে বান্ধি ইয়াত পানীৰ সুবিধা কৰি দিছে গাঁৱৰবাসী ৰাইজৰ কাৰণে। সঁচাই তামিলনাডু চৰকাৰৰ কাৰণে কিন্তু ই এক মানিবলগীয়া গুৰুত্বপূৰ্ণ বিষয়। আৰু সেইবিলাক বাৰু হ'বই, কিন্তু ততকৈ ডাঙৰ কথা হ'ল কি তামিলনাডুৰ যে কাবেৰী নদী, এই কাবেৰী নদীৰ পানী সমগ্ৰ তামিলনাডুবাসীয়েই ব্যৱহাৰ কৰে। তথা মানে ইয়াত পানীৰ যিহেতু অলপ প্ৰব্লেম হয় কাৰণে কাবেৰী নদীৰ পানী যিহেতু অলপ উপযোগী, ইয়াক ফিল্টাৰ কৰি গোটেই তামিলনাডুত খোৱা গা ধোৱা কিবাকিবি কামত ব্যৱহাৰ কৰা হয় বুলি মই জানিব পাৰিছোঁ। তেনেহ'লে ইয়াৰ পৰা আঁতৰি এতিয়া গুচি যাম হোষ্টেল ফালে আৰু দেখুৱাব চেষ্টা কৰিম যে অসমৰ ল'ৰা ছোৱালী বা অন্যান্য যিসকল ৰাজ্যৰ দেশৰ ল'ৰা ছোৱালীসকলে ইয়াত আহি কাম কৰে হিন্দীৱালাই কেনেকৈ কাম কৰে বা হোষ্টেলত থকা সুবিধা কেনেকুৱা আছে। তাৰ আগত চাই লওক এইখিনি ছাগলী, এই ছাগলীবিলাক কিন্তু বৰ ৰামপাৰ ওখ ওখহে। আৰু এইখিনিতে এটা মই ৰিকুৱেষ্ট কৰিব খোজোঁ, যিসকল নতুন ভিউৱাৰ্ছ সেইসকল ভিউৱাৰ্ছে কেৱল ভিডিঅ'টো চাই গুচি যায় কিন্তু চেনেলটোক কোনো ছাবস্ক্ৰাইব নকৰে। দেন বন্ধুসকল অলপ মই মেহনত কৰিব চেষ্টা কৰিছোঁ আপোনালোকৰ কাৰণে, অলপ চেনেলটোক ছাবস্ক্ৰাইব কৰি মোক সহায় কৰিব বুলি আশা ৰাখিছোঁ। তেনেহ'লে বলক আগফালে আগবাঢ়ি যাওঁ। আৰু আগফালে যে দেখিছে বিল্ডিংটো, এইটোৱে হ'ল আমাৰ হোষ্টেল আৰু তাৰলৈকে যাবলৈ চেষ্টা কৰিম আৰু চাবলৈ চেষ্টা কৰিম তাত সুবিধা কি কি আছে। আৰু যিমান মানুহ দেখিছে চব হিন্দীৱালা আৰু বহি আছে, ৰেষ্ট লৈ আছে। আৰু এনেকৈ আহি পালোঁ হোষ্টেল, আৰু হোষ্টেলৰ ভিতৰলৈকে সোমাই যাবলৈ চেষ্টা কৰিম আৰু হোষ্টেলৰ নাম আৰু কি কি সুবিধা ৰুমবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। তেনেহ'লে বলক সোমাই যাওঁ হোষ্টেলৰ ভিতৰলৈ। আৰু সোমাই গৈছোঁ ভিতৰলৈকে, আৰু এইজন যে দেখিছে মহাশয়, এইজন মহাশয়ে হ'ল ৱাৰ্ডেন। কিবা নাচাযুক্ত বস্তু ব্যৱহাৰ কৰিছে নেকি বা কিবা হাই হুলস্থুল হৈছে নেকি, সম্পূৰ্ণ ডিপেণ্ড এইজনৰ ওপৰত কৰে। এতিয়া আগবাঢ়ি যাওঁ ওপৰ ফালে আৰু মই থকা ৰুমটোৰ দিশলৈ। আৰু ৰুমৰ ভিতৰত যদি সোমাই যাওঁ তেতিয়াহ'লে এনেকুৱা এখন দৃশ্য দেখিবলৈ পাব, য'ত শাৰী শাৰীকৈ শুব লাগে। আৰু এটা ৰুমত প্ৰায় 20-25জন, 15জন, 10জন যিমানজন পাৰে আপোনালোকে থাকিব পাৰে। হোষ্টেলৰ বাহিৰৰ দৃশ্য এনেকৈ থাকে ৰুমবিলাক, আশে পাশে চাই পাইছে ইমান চেণ্ডেল, গোটেই চেণ্ডেল ভৰ্তি হৈ আছে আৰু এনেকুৱা থাকে। লগতে আছে কেণ্টিনৰ সুবিধা, আৰু এই কেণ্টিনত আপুনি টাইমমতে খানা পাব আৰু খানা খাই আপুনি ডিউটি কৰিব লাগিব। আৰু ডিউটি কেনেকুৱা হয় ইয়াৰ সম্ভৱতঃ মই একো তথ্য আপোনালোকক দিব নোৱাৰিম, যিহেতু মোবাইল ব্যৱহাৰ কৰিব নোৱাৰি ডিউটি অৱস্থাত। গতিকেলৈ যি কি নহওক আগৰ ভিডিঅ'ত মই দিবলৈ চেষ্টা কৰিম আৰু অন্য কোম্পানীত গৈ হ'লেও আপোনালোকক দেখুৱাব চেষ্টা কৰিম যে ইয়াৰ কোম্পানীবিলাকত আচলতে কাম কেনেকুৱা হয়। তেনে বন্ধুসকল আৰু পৰিৱেশৰ কথা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে ইয়াত খুব গৰম। আপোনালোকে সকলোৱে আগতেও শুনিছে যিহেতু তামিলনাডুত খুব গৰম পৰে, আৰু এতিয়াও বৰ্তমান গৰম পৰি আছে, আৰু মই আছোঁ হোষ্টেলৰ বাহিৰত। তেনেহ'লে বন্ধুসকল আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আপোনালোকক যি দেখাবলগীয়া হোষ্টেলৰ যি লাইফ, সেই লাইফটো আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। মোৰ হিচাপততো সকলো ঠিকে ঠাকে আছে, মাত্ৰ ইয়াত খাই বৈ ভালকৈ কাম কৰি যাব পাৰিলে হ'ল। তেনেহ'লে বন্ধুসকল আজি ভিডিঅ'টো মই বিদায় লৈছোঁ। সকলো নিজৰ যত্ন ল'ব। জয় আই অসম।